the Indian Council of Social Science Research, ICSSR, Oral Tradition, Culture, Folk Heritage of Northeast India and Beyond, এই শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ নেশ্যনেল সেমিনাৰ পাতিবৰ বাবে চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেওধৰক তেওঁলোকে সাহায্য প্ৰদান কৰিছে আৰু এই নেশ্যনেল সেমিনাৰখন অহা 3, 4 আৰু 5 অক্টোবৰত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেওধৰত অনুষ্ঠিত হ'ব এই নেশ্যনেল সেমিনাৰখন যাতে সাফল্যমণ্ডিত হয় এটো বাবে আমি আপোনালোকৰ সহযোগিতা বিচাৰিছো যাতে 3 দিন আপোনালোকে আমাক সহায় কৰক আমি আপোনালোকৰ সহযোগিতাত যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন আমি সফল কৰিব পাৰো গভৰ্নিং বডিৰ প্ৰেসিডেন্ট পদ্মশ্ৰী ধনেশ্বৰ ইংতি তেখেতৰ সভাপতিত্বত আমি এখন এডভাইজৰী কমিটি কৰিছো তাতে কাৰ্বি আংলঙৰ এজন বিখ্যাত গৱেষক ডক্টৰ ধৰম সিং তেৰণ দেৱ আছে আমাৰ ডক্টৰ তিলক হাজৰিকা এছ'চিয়েট প্ৰফেছৰ ডিপাৰ্টমেণ্ট অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স কটন ইউনিভাৰ্চিটিৰ তেখেত আমাৰ এডভাইজৰী কমিটি মেম্বাৰ হৈ আছে তেনেকৈ কৰি আমি এখন কমিটি কৰিছো আমাৰ অৰ্গেনাইজিং কমিটিৰ কনভেনৰ হিচাপে আমাৰ লাইব্ৰেৰিয়ান ডক্টৰ নীলাক্ষী শৰ্মা আছে আৰু আমাৰ IQACৰ কোঅৰ্ডিনেটৰ ডক্টৰ হৃদয়ৰঞ্জন কলিতা আছে এতিয়ালৈকে আমি এই সেমিনাৰখনত 126খন অৰিজিনেল ৰিসাৰ্চ পেপাৰ আমি পাইছো আটাইতকৈ ভাল লগা কথা হৈছে যে প্ৰায় 53 হ'ব নহয় জানো ষ্টুডেন্ট প্ৰায় 53খন ষ্টুডেন্টৰ পৰা ৰিসাৰ্চ পেপাৰ আহিছে ৰিসাৰ্চ স্কলাৰ আছে বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আছে লাইব্ৰেৰিয়ান আছে সাংবাদিক আছে আৰু বহু সংখ্যক ইন্ডিপেন্ডেন্ট ৰিসাৰ্চাৰে ইয়াত পেপাৰ সাবমিট কৰিছে আৰু আমি আশা ৰাখিছো যে প্ৰায় 150 জনতকৈ ওপৰ ইয়াত আহি ৰিসাৰ্চ স্কলাৰ আহিব তেওঁলোকৰ পেপাৰ প্ৰেজেন্ট কৰিব জম্মু কাশ্মীৰৰ পৰা আছে চেন্নাইৰ পৰা আছে অৰুণাচল প্ৰদেশৰ পৰা আছে মিজোৰামৰ পৰা আছে মেঘালয়ৰ পৰা আছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত পেপাৰ সাবমিট কৰিছে আৰু পেপাৰ বিলাকো বিভিন্ন শীৰ্ষৰ পৰা আহিছে যে অৰেল ট্ৰেডিশন প্ৰেক্টিসেছৰ পৰা আহিছে বিলিফছ এণ্ড কাষ্টমছৰ পৰা আহিছে মেটেৰিয়েল কালচাৰৰ পৰা আহিছে অৰেল হিষ্ট্ৰীৰ পৰা আহিছে ফোক সংৰ পৰা আহিছে ফোক টেলছৰ পৰা আহিছে ট্ৰেডিশনাল মেডিচিন এনে ধৰণে বিভিন্ন ধৰণৰ টপিকৰ ওপৰত আমি পেপাৰ পাইছো অলৰেডি 126খন পেপাৰ আমি পাইছো আৰু ইয়াতে কিনোট স্পিকাৰ হিচাপত আহিব আপোনাৰ যে প্ৰফেছৰ ইন্দিৰা চৌধুৰী তেখেত এগৰাকী বিখ্যাত অৰেল হিষ্টৰিয়ান আৰু বৰ্তমান তেখেত চেণ্টাৰ ফৰ পাব্লিক হিষ্ট্ৰী এট সৃষ্টি ইনষ্টিটিউট অফ আৰ্ট ডিজাইন এণ্ড টেকনলজি ইন বেংগালুৰু তেওঁ তাত আছে তাৰ পৰা আহিব ইয়ালৈ আৰু প্ৰায় অসমৰ বিভিন্ন প্ৰান্তৰ যেনেকৈ মই ক'লো যে গুৱাহাটী বিশ্ববিদ্যালয় আছে কটন বিশ্ববিদ্যালয় আছে তেজপুৰ ইউনিভাৰ্চিটিৰ আছে নেহুৰ পৰা আছে ডিফুৰ পৰা কাৰ্বি আংলঙৰ কেইবাজনো এমিনেণ্ট ৰিসাৰ্চাৰ যোনে ফোক বা অৰেল হিষ্ট্ৰীৰ ওপৰত কাম কৰি আছে তেওঁলোক আহিব আমাৰ মাজত ইয়াত আহিব আৰু সেই কিদিনত আমি এখন এক্সিবিশন কৰিম আৰু সেই এক্সিবিশনখনত আমি যে আপোনাৰ ফোক হেৰিটেজ বা অৰেল ট্ৰেডিশনৰ ওপৰত আমি যিবিলাক দেখুৱাব পাৰো তেনেধৰণে আমি দেখুৱাম আমি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰায় 8ৰ পৰা 10টা গ্ৰুপে অলৰেডি কনসেন্ট দিছে যত ধৰক আপোনাৰ কাৰ্বি ট্ৰেডিশনৰ ওপৰত আমি কৰিম ডিমাছাৰ ওপৰত আমি কৰিম আমি সত্ৰীয়া সংস্কৃতিৰ ওপৰত আমি কৰিম তেনেধৰণে আমি মিচিং কালচাৰৰ ওপৰত আমি দেখুৱাম এনেধৰণে আমি এইখিনি কৰিম আৰু এই গোটেইখিনিক আমি যাতে সফলভাৱে আমি উদযাপন কৰিব পাৰো যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰো সেইভাবে আমি আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে
অসম চৰকাৰৰ এটা নতুনকৈ ডাইৰেক্টৰেট কৰা হৈছে যে ডাইৰেক্টৰেট অফ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়। তেওঁলোকে যে আমাৰ বিভিন্ন কাম কাজ নিশ্চয় বহুত দিনৰ পৰা তেওঁলোকে নিৰীক্ষণ কৰি আছে আৰু এই কাম কাজবিলাক দেখি তেওঁলোকে ভাল পাইছে আৰু যোৱা 23 আগষ্টত তেওঁলোকে এখন আমালৈ চিঠি পঠাইছে যাতে আমি কালচাৰেল হেৰিটেজ বা ফোক ষ্টাডিৰ ওপৰত বিভিন্ন ধৰণৰ থিম ধৰি ধৰিছে। তাত ধৰক কালচাৰেল ফোক ছং ধৰিছে বা ছেমিনাৰ চিম্পজিয়াম এনেধৰণে বিভিন্ন ধৰণৰ শীৰ্ষক তেওঁলোকে আমাৰ পৰা প্ৰপ'জেল বিচাৰিছে। আমি ভাবিছোঁ যে আমি এটা সুন্দৰ প্ৰপ'জেল দিম এই ছেমিনাৰখনৰ পাছতে আৰু তেওঁলোকে আমাৰ প্ৰপ'জেলটো নিশ্চয় গৃহীত কৰিব আৰু মানে ৰিচাৰ্চৰ ক্ষেত্ৰতো আগবাঢ়ি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।